দা আমি এনেকৈ কৈছোঁ নগাঁৱৰ পৰা 25,000 প্লাছ 2,000 3,000 আপুনি গায়ন-বায়ন যদি 2,000 কৰে, মহিলা যদি 1,000 কৰে 28,000 কমাব লাগিব। ঠিক আছে, অলপ কমাই ল'ম। 26ত আমি এটা বেষ্ট চাইড বেকত হৈ যাব ৰ'ডটো, এইখিনিতে আমি হেৰি বনাম, এইটো মানে এনেকৈ হ'ব, এনেকৈ হ'ব। এইটো প্ৰেক্টিকেলি আমাৰ বস্তুটো এইটো হ'ব, থকাৰ পৰা এইটো এখন মঞ্চ, এইকেইটা হেৰি এইখন মঞ্চ বুজিলোঁ হ'ল। এতিয়া ইয়াতে আমাৰ মানুহ ধৰিব 50,000 প্ৰেক্টিকেলি, 1,85,000 স্কুৱাৰ ফিট, অকণমান বেছিয়ে পাইছিলোঁ। তাৰমানে 1,85,000 স্কুৱাৰ ফিটত আমি 186,4 সেইটোৱে 48,000 46,000 আহিব, কিন্তু আমি কৰিম 60। ষাঠিত এতিয়া খাৰা আমি ইয়াতে গোটেইকেইজন আছোঁ, পাতি ল'ব পাৰোঁ। তাৰপিছত ইয়াৰ পৰাই যাব পাৰিব। আমি যে প্লেনিং এটা বনাইছিলোঁ, অলপমান বস্তু দেখাই দিওঁ। সেইটোৱে আমি প্ৰথম পইণ্টটো এইটো, সেইটোৰ পৰা হেৰি কৰোঁ, আমি অলপ হেৰি কৰা হৈ যাব। ৰ'দ আছে যে এই জেগাবিলাক কি হ'ব যোন মানে এতিয়া কি হ'ব এইবিলাক চাফা তাফা কৰিব লাগিব। এতিয়া চাফা থাকিব। অঁ, একচুৱেলি এইটো মাটিখিনি এইটো লেভেলত হেৰি নহ'ব নেকি? মাটিখিনি নহ'ব নাই, কিন্তু ছাৰ এইবিলাক চাফা তাফা হৈ ভালকৈ কৰি থৈছোঁ, মানে এইবিলাক এইটো মানে আছিলে ছেকেণ্ড একো ফেজ, নাথাকে, জিৰ'। এইটো মানে থাৰ্ড ফেজ নাই হয়, থাৰ্ড ফেজ নহয় এইটো ফিউচাৰ প্ৰভিজন কিন্তু এইটো চাফা কৰাই দিব লাগিব। কৰি দিম। এইটো মানে পৰ্যায়ত আমাৰ কাৰণে অত্যন্ত ভাল লগা এটা কথা যে এই স্থানতেই শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিলে, আৰু ক'বলৈ বেয়া লাগে এই অঞ্চলটো কিছু হ'লেও অৱহেলিত হৈ আছিলে, কিন্তু আজিৰ পৰা প্ৰায় 4.5 বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ নেতৃত্ব লৈ 150 কোটিতকৈও অধিক টকাৰে আমাৰ গুৰুজনাৰ নামৰ এই প্ৰকল্পটো কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিল। আজি আহি সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল, আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো আহি আৰম্ভ কৰিব। ভাল লগা পৰিৱেশ হৈছে, কিন্তু আৰু ভাল হ'ব, আৰু অলপ সময়ৰ ভিতৰত আৰু এই অনুষ্ঠানটোৱে জাকত জিলিকা হৈ উঠিব। আমাৰ অসমীয়াৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰদোৱা থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বৰদোৱা থান, গতিকে এই থানখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাটো আমাৰ অবিভক্ত নগাঁও জিলাৰ প্ৰত্যেকজন মানুহৰ কাৰণে গৌৰৱ। এই অঞ্চলৰ এজন ব্যক্তি হিচাপে এই অনুষ্ঠানটোৰ এই পৰিৱেশটি অত্যন্ত অভিভূত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই একজেক্টলি নাজানো, PWD ডিপাৰ্টমেণ্টৰ, মোৰ মতে 150 কোটিতকৈ অধিক হ'ব। ইয়াতে কিছু অচিনাক্ত লোকে বাস কৰিছে, তাৰ ইয়াত উচ্ছেদ চাওক, কৰিছিল 2016 চনত। হয়, এইখিনিতো 2016 চনত উচ্ছেদ হৈছে। আমি এই কাম আমি চলাই ৰাখিছোঁ, ভৱিষ্যতেও কঠোৰ হাতেৰে আমি চলাই ৰাখিম। আকৌ কৈছোঁ, শংকৰদেৱৰ জন্মস্থান, শংকৰদেৱৰ য'ত মূল ভেটি আছে, তাত যদি অচিনাক্তি ব্যক্তিয়ে, সন্দেহজনক ব্যক্তিয়ে আহি দখল কৰে, ইয়াক কোনোপধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰে মানি নলয় আৰু মানি লোৱা নহ'ব। যিসকলে যদি ওচৰে পাঁজৰে এতিয়াও বেদখল কৰি আছে, নিজে গুচি গ'লে তেখেতলোকৰ ভাল হ'ব। গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক বেদখলমুক্ত কৰাইছে সেই মাটি আকৌ পুনৰ দি দিব, যদিহে দিয়ে তেনেহ'লে এইবিলাক কংগ্ৰেছৰটো সেইটো চৰিত্ৰই, কংগ্ৰেছৰ সেইটোৱে। আপোনালোকে এই কথাষাৰ অসমৰ ৰাইজক সোধক। আপুনি এটা ভাল কথা কৈছে, যি স্থানত আছোঁ এই স্থান সন্দেহযুক্ত ব্যক্তিয়ে, অচিনাকি ব্যক্তিয়ে দখল কৰিছিল, আৰু আমি তাক বেদখলমুক্ত কৰি ইমান ধুনীয়া প্ৰাণৱন্ত কৰি তুলিছোঁ। ইয়াতো যদি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই দি দিয়ে, অসমৰ অৱস্থা অতি বেয়া হ'ব। অসমৰ অৱস্থা তেওঁলোকে বেয়া কৰিছিল, বেয়া কৰিবলৈ বিচাৰে, কিন্তু অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, ভাল হ'ব বিচাৰেনে বেয়া হ'ব বিচাৰে। এই শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আমাৰ বৰদোৱাত এই প্ৰকল্পৰ শুভ উদ্বোধনৰ প্ৰস্তুতিৰ কাৰণে আমাৰ সতীৰ্থ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া, এই সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, আমাৰ জিতু গোস্বামী ডাঙৰীয়া, সন্মানীয় বিধায়ক আমাৰ
তুলসীদাস ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি সকলোখিনি একত্ৰিত হৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক যিখিনি নিৰ্দেশনা দিছে যে ইয়াত আমি এই প্ৰকল্পটি সুন্দৰভাৱে অসমৰ তথা ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিবলৈ যি প্ৰস্তুতি চলিছে এয়া আমাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 29 তাৰিখে ইয়াক ৰাষ্ট্ৰৰ বাবে আমাৰ ৰাজ্যৰ বাবে উৎসৰ্গিত কৰিব তাৰ সকলো প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আৰু আজি এইটোত আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনে গুৰুজনাৰ জন্মৰ 500 বছৰৰ পিছত আজি গুৰুজনাৰ এই স্থানটো এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰ্যাদাৰে স্থাপন কৰিবলৈ ওলোৱাটো অসমীয়া জাতিৰ গৌৰৱ এটা সময়ত ইয়াত দখলত আছিলে অচিনাক্ত মানে দখল কৰি আহিছিল কিন্তু নহয় এইবিলাকতো আমি দেখিছোঁ উচ্ছেদ হৈছে সত্ৰ কমিশ্যন হৈছে সত্ৰ কমিশ্যনৰ এতিয়া আইন হৈছে গতিকে এইবিলাক সকলো এতিয়া মানে আইনগতভাৱে এটা সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব কিমান তাৰিখে মুকলি হ'ব আমি এতিয়ালৈকে জনাত 29 ডিচেম্বৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ